নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত ভয়ংকৰ বানপানী ৰাজ্যত হোৱা ভয়াবহ বানত জীৱন হেৰুৱালে 45 জন লোকে বিগত 24 ঘণ্টাত মৃত্যু হল 3 জনৰ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 28খন জিলাৰ 11.34 লাখ লোক ৰাজ্যত ভয়ংকৰ বানপানী এই ভয়াবহ বানত মৃতকৰ সংখ্যা 45 জনলৈ বৃদ্ধি পাইছে বিগত 24 ঘণ্টাত পানীত ডুবি মৃত্যু হৈছে 3 জনৰ ৰাজ্যৰ 28খন জিলাত ক্ষতিগ্ৰস্ত হৈছে 11.34 লাখ লোক আৰু অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি নিখাৰ ভিতৰতে অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি অসমৰ কোন কোন জিলা বৰ্তমান বানপানীৰ কবলত পৰিছে চাও আহক ধুবুৰী বঙাইগাঁও হাইলাকান্দি কোকৰাঝাৰ কামৰূপ তামুলপুৰ চিৰাং মৰিগাঁও লখিমপুৰ বিশ্বনাথ ডিব্ৰুগড় কৰিমগঞ্জ ওদালগুৰি নগাঁও বঙাইগাঁও শোণিতপুৰ গোলাঘাট হোজাই দৰং চৰাইদেউ নলবাৰী যোৰহাট কাৰ্বি আংলং গোৱালপাৰা ধেমাজি মাজুলী তিনিচুকীয়া এই সকলোবোৰ জিলাতে বৰ্তমান বানপানী পৰৱৰ্তী খবৰ বিপদত পৰিব নেকি এনডিএ চৰকাৰ এনডিএৰ পৰা পাভুলুটি মাৰিব নেকি চন্দ্ৰবাবু নাইডুৱে কিয়নো হঠাৎ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ ব্যাকুল হৈ পৰিছে চন্দ্ৰবাবু নাইডু কংগ্ৰেছৰ মুখ্যমন্ত্ৰীক লগ কৰিবলৈ বিশেষ পত্ৰ লিখিছে চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছক মুখ্যমন্ত্ৰীক লগ কৰিবলৈ এইবাৰ পত্ৰ লিখিলে চন্দ্ৰবাবু নাইডুৱে এপইণ্টমেণ্টৰ বাবে লিখিলে বিশেষ পত্ৰ তেলেংগানাৰ মুখ্যমন্ত্ৰীক পত্ৰ লিখিলে চন্দ্ৰবাবু নাইডুৱে কি আছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীলৈ টিডিপি নেতা চন্দ্ৰবাবু নাইডুৱে লিখা পত্ৰখনত 6 জুলাইত মুখামুখি বৈঠকৰ প্ৰস্তাৱ দি ৰেৱন্ত ৰেড্ডীলৈ পত্ৰ লিখিছে চন্দ্ৰবাবু নাইডুৱে হায়দৰাবাদৰ ৰেৱন্ত ৰেড্ডীৰ ঘৰত সাক্ষাৎ কৰাৰ প্ৰস্তাৱ দিছে এই পত্ৰখনত আৰু এই সন্দৰ্ভত টুইটাৰত চন্দ্ৰবাবু নাইডুৱে শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট পৰৱৰ্তী খবৰ দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ আজিৰ পৰা পুনৰ দাম বাঢ়িল মোবাইল ৰিচাৰ্জৰ বৃদ্ধি পালে জিঅ' এয়াৰটেল ভোডাফোনৰ প্ৰতিটো প্লেনৰ নিৰিখ 25ৰ পৰা 30% পৰ্যন্ত বৃদ্ধি পাইছে ৰিচাৰ্জৰ মূল্য আজিৰ পৰা পুনৰ দাম বাঢ়িল জিঅ'ৰ ৰিচাৰ্জৰ নিশা 12 বজাৰ পিছতে বৃদ্ধি পালে ৰিচাৰ্জৰ মূল্য এতিয়াৰ পৰা অধিক ব্যয়বহুল হৈ পৰিল মোবাইলৰ ৰিচাৰ্জ জিঅ'ৰ লগতে বৃদ্ধি পালে এয়াৰটেল আৰু ভোডাফোনৰ প্ৰতিটো প্লেনৰ নিৰিখ 25ৰ পৰা 30% পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতিটো সিম কোম্পানীৰ মোবাইল ৰিচাৰ্জৰ মূল্য দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 5 দিনলৈ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ অসমৰ লগতে মেঘালয় আৰু অৰুণাচল প্ৰদেশত প্ৰবল বৃষ্টিপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰ পৰৱৰ্তী খবৰ শ্বেয়াৰ মাৰ্কেটত অভিলেখ বুধবাৰে পুৱাই সেন্সেক্স আৰু নিফটিয়ে গঢ়িলে অভিলেখ প্ৰথমবাৰৰ বাবে বম্বে ষ্টক এক্সচেঞ্জৰ সেন্সেক্সে স্পৰ্শ কৰিলে 80,000ৰ অংক সেইদৰেও নিফটিয়েও 24,000 অতিক্ৰম কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰত সৰ্বকালৰ ৰেকৰ্ড ভংগৰ ইংগিত দিলে বুধবাৰে বজাৰ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে বুধবাৰে বজাৰ আৰম্ভ হোৱাৰ লগে লগে সেন্সেক্স 80,013ত উপনীত হৈছে একেদৰে নিফটিও 169 পইণ্ট বৃদ্ধি হৈ 24,292ত উপনীত হয় সেন্সেক্সত সৰ্বাধিক লাভৱান হৈছে এইচডিএফচি বেংক ইয়াৰ পাছতে এই তালিকাত আছে কোটাক বেংক বাজাজ ফাইনেন্স আৰবি আনহাতে লোকচানৰ সন্মুখীন হৈছে টি মহিন্দ্ৰা
টিচিএছ, সান ফাৰ্মা, ইনফোসিস আৰু ভাৰতী এয়াৰটেল। উল্লেখযোগ্য যে বিগত সপ্তাহৰ পৰাই শ্বেয়াৰ বজাৰ ভাল হৈ আছে। বজাৰ ধুমুহাৰ গতিত উত্থান হৈ আছে। ইয়াৰ পূৰ্বে সেন্সেক্সে ৭৮,০০০ পইণ্ট অতিক্ৰম কৰিছিল। ইয়াৰ দুদিনৰ পিছত ৭৯,০০০ অতিক্ৰম কৰে। এতিয়া সেয়াও অতিক্ৰম কৰি ৮০,০০০ৰ ঘৰ অতিক্ৰম কৰিছে। ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সময়ত শ্বেয়াৰ বজাৰত বৃহৎ পতন হৈছিল। বিনিয়োগকাৰীসকলে মূৰে কপালে হাত দিবলগীয়া হৈছিল। অৱশ্য ইয়াৰ পিছতে পৰিস্থিতি উন্নত হয় আৰু লাহে লাহে বৃদ্ধি হৈ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। পৰৱৰ্তী খবৰ, আপত যোগদান কৰিলে কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰে। দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী আতিশী মাৰ্লেনাৰ উপস্থিতিত দিল্লীত আপত যোগদান কংগ্ৰেছ নেতাগৰাকীৰ। উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনৰ সময়ত টিকট প্ৰদানক লৈ অসন্তুষ্ট হৈছিল কংগ্ৰেছ নেতাগৰাকী। পৰৱৰ্তী খবৰ, অনন্ত ৰাধিকাৰ বিয়াৰ পূৰ্বে আম্বানী পৰিয়ালে ৫০ সাল দম্পতিৰ বাবে আয়োজন কৰিলে সামূহিক বিবাহ। উপহাৰত সোণৰ অলংকাৰ আৰু ১ লাখৰ স্ত্ৰীধন আগবঢ়ালে আম্বানী পৰিয়ালে। কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ বিয়াৰ পূৰ্বে নীতা আম্বানী আৰু মুকেশ আম্বানীয়ে ২ জুলাইত মহাৰাষ্ট্ৰৰ পালঘৰৰ ৫০টাতকৈও অধিক আৰ্থিকভাৱে দুৰ্বল দম্পতিৰ বাবে এক গণবিবাহৰ আয়োজন কৰে। উল্লেখযোগ্য যে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ ১২ জুলাইত মুম্বাইত সম্পন্ন হ'ব। ইফালে থানেৰ ৰিলায়েন্স কৰ্পৰেট পাৰ্কত অনুষ্ঠিত হোৱা গণবিবাহ অনুষ্ঠানত প্ৰায় ৮০০ লোকে দম্পতীহালৰ পৰিয়ালক প্ৰতিনিধিত্ব কৰে। এই অনুষ্ঠানত নীতা আৰু মুকেশ আম্বানীৰ লগতে আকাশ আম্বানী আৰু শ্লোক মেহতা আৰু ঈশা আম্বানী আৰু আনন্দ পিৰামল উপস্থিত থাকে। প্ৰতিহাল দম্পতীক মংগলসূত্ৰ, বিয়াৰ আঙুঠি, নাকৰ আঙুঠিকে ধৰি সোণৰ অলংকাৰ উপহাৰ দিয়া হৈছিল। তেওঁলোকে ৰূপৰ অলংকাৰো লাভ কৰিছিল, যেনে ভৰিৰ আঙুলিৰ আঙুঠি আৰু ভৰিৰ গৰহা। ইয়াৰ উপৰি প্ৰতিগৰাকী কন্যাক তেওঁৰ স্ত্ৰীধন হিচাপে ১.০১ লাখ টকাৰ চেক প্ৰদান কৰা হয়। দম্পতীহালে এবছৰৰ বাবে যথেষ্ট গেলামাল আৰু ঘৰুৱা সামগ্ৰীও লাভ কৰে, য'ত বিভিন্ন ধৰণৰ ৩৬টা অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাচন বৰ্তন, গেছ ষ্টভ, মিক্সাৰ আৰু ফেনৰ দৰে সঁজুলিৰ লগতে বিচনা আৰু আঁঠুৱাও লাভ কৰে। এক বৃহৎ ৰাতিৰ আহাৰ গ্ৰহণৰ আয়োজন কৰা হয়। লগতে অতিথিসকলক বাৰ্লি জনগোষ্ঠীয়ে পৰিৱেশন কৰা পৰম্পৰাগত তৰ্পা নৃত্যৰ সাক্ষী হ'বলৈও আমন্ত্ৰণ জনোৱা হয়, যিয়ে সন্ধিয়াটোত এক চহকী সাংস্কৃতিক অভিজ্ঞতা যোগ কৰে। ইফালে ২৯ জুনত আম্বানীৰ মুম্বাইৰ বাসগৃহ এণ্টিলিয়াত অন্তৰংগ পূজা অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হয় অনন্ত আম্বানীৰ বিবাহ উৎসৱ। ১২ জুলাইত মুম্বাইৰ জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত বিবাহ পাশত আবদ্ধ হ'ব দম্পতীহাল। ৩ দিনীয়া এই বিয়াখনত ৩টা অনুষ্ঠান অনুষ্ঠিত হ'ব। শুভ বিবাহৰ পাছত ১৩ জুলাইত শুভ আশীৰ্বাদ আৰু ১৪ জুলাইত মংগল উৎসৱ বা বিয়াৰ অভ্যৰ্থনা।